কাইলৈৰ পৰা দুধনৈ নিকটৱৰ্তী লেলা দুইদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা 11 আৰু 12 ফেব্ৰুৱাৰী মঙলবাৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া 515তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস আৰু গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ 120তম বাৰ্ষিক অধিৱেশনৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে লেলা হাইস্কুল খেলপথাৰত। গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা, গোৱালপাৰা জিলা কোচ ৰাজবংশী মহিলা সমিতিৰ উদ্যোগত আৰু লেলা আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা, লেলা আঞ্চলিক কোচ ৰাজবংশী মহিলা সমিতিৰ আতিথ্যত আৰু লেলা অঞ্চলবাসী ৰাইজৰ সহযোগত কাইলৈৰ পৰা দুইদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ মূল অনুষ্ঠান। বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰা লেলা অঞ্চলবাসী ৰাইজে প্ৰতীকী ৰূপত সজাইছে পৰম্পৰাগত ৰাজবংশী ঘৰ নিৰ্মাণ কৰিছে। 515তম বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ আদৰণি সমিতিৰ সম্পাদক মনোজ কুমাৰ ৰায়ে জনোৱা অনুসৰি কাৰ্যসূচীত থাকিব 11 ফেব্ৰুৱাৰীত মূল তোৰণ উদ্বোধন, প্ৰতিনিধি সভাকে ধৰি বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব। তেনেদৰে 12 ফেব্ৰুৱাৰীত ৰাতিপুৱা পতাকা উত্তোলন, বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, শ্বহীদ তৰ্পণ, গছপুলি ৰোপণ, সাংস্কৃতিক শোভাযাত্ৰা, মঞ্চ উদ্বোধনকে ধৰি বিভিন্ন কাৰ্যসূচী থাকিব। নিশা সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব আমন্ত্ৰিত শিল্পী আদিশা ৰাজবংশী, প্ৰদীপ ৰাজ আৰু জ্যোতিস্মিতা ৰাগিনী। আয়োজক সমিতিয়ে অঞ্চলবাসীৰ ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে। দুধনৈৰ পৰা নৱজিৎ ৰাভাৰ প্ৰতিবেদন, এনাৰ খবৰ। হয়, আমি এইবুলি গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা, গোৱালপাৰা জিলা কোচ ৰাজবংশী মহিলা সমিতিৰ উদ্যোগত তথা লেলা আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু কোচ ৰাজবংশী মহিলা সমিতিৰ লগতে লেলা অঞ্চলবাসী ৰাইজৰ আতিথ্যত আমি 515 সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস আৰু 120তম গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশনখন লেলা হাইস্কুল খেলপথাৰত অনুষ্ঠিত কৰিবলৈ লৈছোঁ অহা 11 আৰু 12 ফেব্ৰুৱাৰী তাৰিখে। প্ৰস্তুতি প্ৰায় আমাৰ 80% সম্পূৰ্ণ হৈ গৈছে, বাকী 20% আজি আৰু অহাকালিৰ ভিতৰত সম্পূৰ্ণ হ'ব। অঞ্চলবাসী ৰাইজৰ পূৰ্ণ সহায় সহযোগিতা লাভ কৰিছোঁ। লগতে আমাৰ আদৰণি সমিতি, আঞ্চলিকৰ বিষয়ববীয়া, জিলা সমিতিৰ বিষয়ববীয়াৰ পূৰ্ণ সমৰ্থন লাভ কৰিছোঁ। লগতে আমাৰ এইবুলি দুদিনীয়া কাৰ্যসূচী, যিহেতু কাৰ্যসূচীসমূহ এনেধৰণৰ 11 তাৰিখে আমাৰ আছে প্ৰতিনিধি সভা, লগতে 12 তাৰিখৰ বিভিন্ন ধৰণৰ কাৰ্যসূচীসমূহ মই ক'ব বিচাৰিছোঁ। 12 তাৰিখ ৰাতিপুৱা 10 বজাত আছে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা, লগতে আবেলি 12 বজাৰ পৰা আছে মুকলি সভা আৰু এটা আনন্দৰ বতৰা। আমাৰ এইবুলি মুকলি সভাৰ বিশিষ্ট অতিথি হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক মাননীয় শ্ৰী নিতুমণি শইকীয়া ডাঙৰীয়াক, লগতে আৰু বিভিন্ন ধৰণৰ গণ্যমান্য ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছোঁ। লগতে 12 তাৰিখৰ সাংস্কৃতিক সন্ধিয়া ৰাখিছোঁ আমি, য'ত নেকি আমি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসমূহক আমি আমন্ত্ৰণ জনাইছোঁ। লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি দলসমূহকো আমি আমন্ত্ৰণ জনাইছোঁ। সেয়েহে এই অঞ্চলৰ লগতে গোৱালপাৰা জিলাৰ সমূহ ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ অনুষ্ঠানখন সাফল্যমণ্ডিত কৰাৰ বাবে আহক, সকলোৱে উপভোগ কৰক। ধন্যবাদ।